হয়, আমি বৰ্তমান উপস্থিত আছোঁ নাহৰকটীয়া সদৌ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আৰু কাৰ্যালয়ৰ সন্মুখত আচলতে সদৌ ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনৰ যি 2019 বাতিলৰ দাবীত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছে। আচলতে সদৌ অসম ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বায়ক মৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আচলতে সকলোৰে এটা কথা আচলতে এই কাহ আমি নামানো, এই কাহ আমাক নালাগে। আচলতে দেহত 1 বিন্দু তেজ লগা থাকে, 1 বিন্দু তেজ থকালৈকে আচলতে এই কাৰ বিৰোধিতা কৰি যাব সদৌ অসম ছাত্ৰ সন্থা। আচলতে সদৌ অসম ছাত্ৰ সন্থা বিষয় বিভাগত তেওঁলোকে কথা পাতিব বিচাৰিম। আচলতে কি ক'ব বিচাৰিছে আচলতে কাৰ বিৰোধিতা কৰি আজি পুনৰবাৰ আপোনালোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই 2 ঘণ্টা অৱস্থান ধৰ্মঘট কৰি আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে নাগৰিকত্ব সংশোধনী আইনখন অসমীয়াই কেতিয়াও মনা নাই আৰু কেতিয়াও নেমানে। সেইটো স্পষ্ট আৰু যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিব তেতিয়ালৈকে কিন্তু আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা নিৰবিচ্ছিন্নভাৱে আন্দোলন আমি আগুৱাই লৈ যাম। আচলতে কাৰ বাতিল নোহোৱালৈকে নিৰবিচ্ছিন্ন আন্দোলন চলি যাব সদৌ অসম ছাত্ৰ মজিয়াৰ পৰা আৰু যে কি ক'ব আমি এটা কথা ক'ব বিচাৰিম যে নাগৰিকত্ব সংশোধনী আইন অতি শীঘ্ৰে বাতিল কৰিব লাগে আৰু এই আইনখন বাতিল নকৰে কিন্তু সদৌ অসম ছাত্ৰ সন্থাই বিগত সময়ছোৱাৰ দৰে এতিয়া বৰ্তমানতো তীব্ৰতৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব আৰু যিহেতু কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে এই আইন আহিলে আমাৰ যি ভূমিমত থকা অধিকাৰসমূহ আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে। এই আইনখনৰো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। অনাগত দিনত এই আইনসমূহ যদি বাতিল নকৰে কিন্তু ৰাইজৰ স্বাৰ্থত আমি অসমীয়া হিচাপে তীব্ৰতৰ কৰি আন্দোলন কৰিবলৈ ছাত্ৰ সন্থাই সাজু থাকিব। তাৰ কাৰণে জগৰীয়া হ'ব অসম চৰকাৰ লগতে কেন্দ্ৰীয় চৰকাৰ। আচলতে জাতিজংঘী যিটো নাগৰিকত্ব সংশোধনী আহিছে আইন বাতিল হ'বই লাগিব। সেই বাতিল নোহোৱালৈকে সদৌ অসম ছাত্ৰ সন্থা তথা অসমীয়া ৰাইজে তীব্ৰতৰভাৱে প্ৰতিবাদ কৰিব। আৰু দেখিবলৈ পোৱা হৈছে প্ৰথম অৱস্থাত যি আন্দোলনৰ যি গতি সেই গতি তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে, কিন্তু কৰোণাৰ কাৰণে আচলতে কিছু হ'লেও সেই গতি ম্লান পৰিছে। কিন্তু পুনৰ সেই সদৌ অসম ছাত্ৰ সন্থা মজিয়াৰ পৰা আচলতে দেখিবলৈ গৈছে কাৰ বিৰোধী ঢেউ আকৌ গা কৰি দিছে আৰু সেই তাকে লৈ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয় বিভাগে জানিব দিছে আচলতে এই আইন যেতিয়ালৈকে বাতিল নহ'ব তেতিয়ালৈকে সেই প্ৰতিবাদ আচলতে চলি থাকিব।